এটা যে এক বৃহৎ যোগদান কাৰ্যসূচী আৰু বিশিষ্ট যুৱ ব্যৱসায়ী কলবনী কংগ্ৰেছত যোগদান কৰিছে। যুৱ প্ৰজন্মৰ প্ৰতিনিধি অকল ব্যৱসায়ীয়ে নহয়, হয় সপ্ৰতিভ ব্যক্তি। কি ক'ব? এইটো এটা বৰ আশাব্যঞ্জক কথা। আজি ৰহা বিধানসভা সমষ্টিত আমাৰ 1000তকৈ অধিক যুৱক যুৱতীয়ে আহি পেলাই কংগ্ৰেছ দলত যোগদান কৰিছে। আমাক প্ৰশাসনৰ ফালৰ পৰা আমি সভা অনুষ্ঠিত কৰিব বিচাৰিছিলোঁ প্ৰথমতে 2 মাৰ্চত, তাৰপিছত 9 মাৰ্চত, 16 মাৰ্চত বাৰে বাৰে দৰখাস্ত দিওঁ, বাৰে বাৰে টকা পইচা জমা দিয়ে আমাৰ স্থানীয় ব্লক কংগ্ৰেছ কমিটিয়ে। কিন্তু ইয়াৰ টাউন কমিটি, ইয়াৰ যিজন কংগ্ৰেছৰ টিকেটত জয়ী হৈ পেলাই বিজেপিৰ লেম্পটো হৈ থকা এই শশী দাস বোলা ব্যক্তিৰ নিৰ্দেশত আমাক তাৰ অনুমতি দিয়া নাছিলে প্ৰশাসনে। কিন্তু সেই সকলো বাধা নেওচি আজি ব্যক্তিগত মানুহৰ এই ভূমিত তেওঁলোকে মানুহে নিজে স্বতঃস্ফূৰ্তভাৱে দিছে। আপোনালোকে নিজে দেখিছে লোকে লোকাৰণ্য হৈছে। আৰু এইটো এটা স্পষ্ট বাৰ্তা কৰিছে যে তেওঁলোকে পুলিচক নিজৰ বহতীয়া বৃত্ত কৰি বিজেপি দলৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনে যি ভয় সন্ত্ৰাস দাবী ধমকি শোষণৰ যিটো অপশাসন চলাইছে, সেই অপশাসন উফৰাই পেলাই কংগ্ৰেছ দলৰ নেতৃত্বত অনাগত দিনবিলাকত কংগ্ৰেছ দলে আকৌ শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব, সেই বিষয়ে কোনো সন্দেহ নাই। নিশ্চয়কৈ কংগ্ৰেছ দলৰ নেতৃত্বত 2026ত এখন নতুন চৰকাৰ গঠন হ'ব। সেইটো এটা দলে নিৰ্ধাৰণ হ'ব। তেওঁ জইন কৰিছে, আমি এটা আদৰণি জানো, কিন্তু কোনো চৰ্ত নোহোৱাকৈ জইন কৰিছে।